পাহাৰীয়া শাক পাচলি ল'বলৈ হ'লে আমাৰ কাৰ্বি আংলং আহিব লাগিব। Jadi lagi rihol deh. Ada macam itu macam ikut. Itu macam. 20 টকা ন? কি আনিছে বাইদেউ? ক'ৰ পৰা আনিছে বাইদেউ? পাহাৰৰ পৰা নেকি? পাহাৰৰ পৰা ন? খাঙতে বুকি আনিছে নেকি? খোজকাঢ়ি আহিছে। এইটো বস্তু খায়নে নাখায় আপোনালোকে? তিতা। আমি এইটো কাউৰী তিতা কওঁ অসমীয়া। Alengan macam rihol. ৰিহু Alengan rihol. ৰিহু ন? Alengan macam lagi rihol deh. Ada macam itu macam ikut. Itu macam. 20 টকা ন? Alengan macam ikut pula. Deh. ক'ৰ পৰা আনিছে? পাহাৰৰ পৰা? Ingong pen, dia orang pen. অঁ Tekerian pen hai. ঠেকৰিজান। Tekerian. যিহেতু আমি কামৰ বাবে আহিছিলোঁ আৰু তাকে থলুৱা শাক পাচলিবোৰ দেখি নোলোৱাকৈ থাকিবলৈ নোৱাৰিলোঁ, সেইকাৰণে মই তিতা লৈ লৈছোঁ। 40 টকা লৈ লৈছোঁ তিতা খাম আৰু তিতা খাই বহুত ভাল পাওঁ। মানে বিশেষকৈ এই তিতাটো আৰু কাউৰী তিতা বুলি কওঁ, আপোনালোকৰ ফালে কি কয় নাজানো। ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট ফ'ল' কৰি যাব। মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ আৰু ছাপোৰ্ট কৰক আৰু 10K বনাই দিয়ক জল্দি জল্দি। কাৰ্বি আংলঙত আহিলে কাৰ্বি আংলঙৰ কাৰ্বি থলুৱা শাক পাচলিবোৰ খাবলৈ পাব।